বাঢ়ি গৈছে, টেক্স বাঢ়ি গৈছে আৰু এই মাধমাৰটো আমি সাধাৰণ দুখীয়া শ্ৰেণীয়ে লাভ কৰিছোঁ। এই সমাজ ব্যৱস্থাত, এই চৰকাৰী ব্যৱস্থাত সদায় দুখীয়া শ্ৰেণী দুখীয়া হৈ গৈ থাকিব আৰু ধনী শ্ৰেণী সদায় ধনী হৈ গৈ থাকিব আৰু তেওঁলোকেই ধনতান্ত্ৰিক ব্যৱস্থাৰে ৰাজনৈতিক যিটো আসন চকী গাদী দখল কৰি যুগে যুগে আমাৰ দেশখনক লুণ্ঠন কৰি দেশৰ ৰাজভঁৰাল লুটি পুটি খাই উদং কৰি পেলাব। আঁচনি নাই, আমিতো চৰকাৰী নহয় যে আমাৰ কিবা আঁচনি থাকিব। আমাৰ কিছুমান লক্ষ্য আছে আৰু উদ্দেশ্য আছে। আমি দেখিছোঁ যে বৰ্তমানৰ যিটো সমাজ ব্যৱস্থা, যিটো চৰকাৰী ব্যৱস্থা, ইয়াত গণতান্ত্ৰিক যিখিনি বিধি ব্যৱস্থা হ'ব লাগিছিলে সেই গণতান্ত্ৰিক বিধি ব্যৱস্থাখিনি ৰক্ষিত হোৱা নাই। আমাৰ জনসাধাৰণ হৈছে দেশৰ মালিক, অৰ্থাৎ জনসাধাৰণ বুলি ক'লে আমি ভোটাৰখিনিৰ কথা কৈছোঁ। 18 বছৰৰ ওপৰৰ যিখিনি আমি ভোটাধিকাৰ লাভ কৰিছোঁ এইখিনিক আমি দেশৰ মালিক বুলি কৈছোঁ। সৰু ল'ৰা ছোৱালীখিনিৰ কথা বাদ দিছোঁ। কিন্তু আজি আমি দেশৰ মালিক হৈ আমি কি হৈ গ'লোঁ? আমি আজি দেশৰ মালিকী স্বত্ব হেৰুৱাই পেলালোঁ। আমি স্বত্বাধিকাৰী, দেশৰ স্বত্বাধিকাৰী হিচাপে আমাৰ স্বত্বাধিকাৰীত্ব হেৰুৱাই পেলালোঁ। আমাক বনাই দিলে হিতাধিকাৰী, আমি ভিক্ষাৰী হৈ গ'লোঁ। আমাক হিতাধিকাৰী বনাই তেওঁলোকে কৰিছে যে এই চাউল দিছোঁ, এই 2 টকা পইচা দিছোঁ, এই এপেকেট নিমখ দিছোঁ, এই এমুঠি দালি দিছোঁ, খাই বৈ তহঁতি যেনে তেনে জীয়াই থাক। দেশ এখনৰ কেতিয়া উন্নয়ন হ'ব? আৰু দেশখন তেওঁলোকক আমি কিয় পঠিয়াইছোঁ? এই যে চৰকাৰ চলাবলৈ আমি প্ৰতিনিধিসকল পঠিয়াইছোঁ, তেওঁলোক দেশৰ মালিক নেকি? আমি দেশখনৰ মালিক। আমি এই জনপ্ৰতিনিধিসকলক 5 বছৰৰ কাৰণে লাইচেঞ্চ দিছোঁ দেশখন চলাবৰ কাৰণে। এই লাইচেঞ্চ আমি ইলেকশ্যনৰ জৰিয়তে দিছোঁ। কিন্তু তেওঁলোকে গৈ আমাৰ জনকল্যাণৰ কাৰণে কি কাম কৰিছে? একো কাম কৰা নাই। গোটেই ৰাজভঁৰাল উদং কৰি পেলালে খাই। ৰাজভঁৰাল উদং কৰি দি প্ৰতি সপ্তাহত ধাৰ লৈ আমাক আজি প্ৰতিজন আমাৰ মানুহৰ মূৰত 50,000 টকাকৈ ধাৰ। এইটো সংগ্ৰাম আৰম্ভ কৰিছোঁ। আমি গাদী দখলৰ কাৰণে লালায়িত নহয়, আমি গাদী দখলৰ কাৰণে লালায়িত নহয়, কিন্তু আমি তেওঁলোকৰ যিটো ভ্ৰষ্টাচাৰী নীতি তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে ওলাই আহিছোঁ। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এটা সংস্কাৰী দল। আমাৰ মূল নীতিটো ভাৰত এই যিটো বেদান্তৰ বাসুধৈৱ কুটুম্বকম, যে আমি গোটেই বিশ্বৰ পৰিয়ালৰ মানুহখিনি এটা পৰিয়ালৰ মানুহ। যিটো আমাৰ বৈদিক সংস্কৃতিত কোৱা হৈছে যে ত্যাগতেন ভঞ্জিষ্ঠা, ত্যাগৰ মনোবৃত্তিৰে ভোগ কৰিবা। এই দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত আমাৰ এইটো পাৰ্টি। এই পাৰ্টিৰ মানুহবিলাক আজি এইবিলাক বিভিন্ন প্ৰান্তৰ পৰা আহিছে, আমাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। নিজৰ পকেটৰ ধন খৰচ কৰি আহিছে আৰু নিজৰ পকেটৰ ধন খৰচ কৰি তেওঁলোকে গুচি যাব। এই তেওঁলোকে যে আহি উলিয়াইছে এইখিনি সাধাৰণ মানুহখিনি, যিখিনি মানুহৰ বাইক এখন বুলিবলৈ সাধাৰণতে ক'বলৈ গ'লে নাই, গাড়ী মটৰটো নাই, এই দুখীয়া মানুহখিনিক আমি লৈ আমি আমাৰ সংগ্ৰাম আৰম্ভ কৰিছোঁ। আমি আশা কৰিছোঁ যে আমাৰ এই সত্য প্ৰতিষ্ঠাৰ যিখন যুঁজ, সত্যমেৱ জয়তে, যে যথা ধৰ্ম তথা জয়, আমি এই সত্য প্ৰতিষ্ঠাৰ যিখন যুঁজ আৰম্ভ কৰিছোঁ, এই যুঁজত আমাৰ জনসাধাৰণে আমাক নিশ্চয় সহায়ৰ হাত আগবঢ়াব। তেওঁলোকে আমাক নিশ্চয় দিহা পৰামৰ্শ আগবঢ়াব। তেওঁলোকে নিশ্চয় আমাক এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আমাক জয়যুক্ত কৰিব। ভোটাৰ্ছ পাৰ্টি, মোৰ নাম ডক্টৰ দিগন্ত গগৈ হিচাপে নাম ওলাব। 3 নম্বৰত মোৰ নাম ওলাব বেলট পেপাৰত। আৰু ৰুলাৰ চিন মই প্ৰতীক হিচাপে লৈছোঁ। ৰুলাৰখন মই এইটো কাৰণে লৈছোঁ যে ওখ চাপৰ চব সমান কৰি পেলাব। আজি কাৰোবাক ঘৰ দিছে, কাৰোবাক নাই দিয়া, কাৰোবাক অৰুণোদয় দিছে, কাৰোবাক নাই দিয়া, কাৰোবাক বৃদ্ধ পেঞ্চন দিছে, কাৰোবাক নাই দিয়া। এই যে ওখ চাপৰবোৰ চাই ফুৰিছে, খলা বমাৰবোৰ চাই ফুৰিছে, এইবোৰ নাইকিয়া কৰি আমি চব একেৰাগী কৰি দিম। আজি শিক্ষা ব্যৱস্থাত খলা বমা, প্ৰাইভেট আৰু চৰকাৰী আছে নাই, আমি সমান কৰি দিম। সেইটো কাৰণে ৰুলাৰটো আমাৰ প্ৰতীক। আমি বৈষম্য নিবিচাৰোঁ, আমি সমতা বিচাৰোঁ।